প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠ্যক্ৰমৰ মূল বিষয়বস্তুলৈ যোৱাৰ আগতে গণিতৰ এটি দৰকাৰী ধাৰণা অধিবৰ্ষ বা লিপ ইয়াৰ ইয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগ দিবা আৰু কিবা বুজি নাপালে মোক সুধিবা। এই অধিবৰ্ষ বা ইংৰাজীত কয় লিপ ইয়াৰ, অৰ্থাৎ অধিবৰ্ষনো কি? এই বিষয়ে কোৱাৰ আগতে মই তোমালোকক এটা কথা ক'ব খুজিছোঁ যে তোমালোকে এই বছৰৰ কেলেণ্ডাৰ, যোৱা বছৰৰ কেলেণ্ডাৰ, সেইধৰণে বেলেগ বেলেগ বছৰৰ কেলেণ্ডাৰখন যদি লক্ষ্য কৰা তেতিয়াহ'লে দেখিবা যে ফেব্ৰুৱাৰী মাহটো কেতিয়াবা 28 দিনীয়া হৈছে আৰু কেতিয়াবা 29 দিনীয়া হৈছে। এতিয়া কিয় 28 দিনীয়া হয় আৰু কিয় 29 দিনীয়া হয় সেই কথাটোৰ বুজিবৰ বাবে আমি অধিবৰ্ষ কি জানিব লাগে। তোমালোকে নিশ্চয় জানা যে এবছৰত কিমান দিন থাকে? 365 দিন, অৰ্থাৎ 365 দিনে এবছৰ বুলি আমি কওঁ। এতিয়া তোমালোকে যদি কেলেণ্ডাৰ কেইখনৰ মুঠ দিন কেইটা হিচাপ কৰা দেখিবা কোনোবা এটা বছৰত 365 দিন আৰু 4 বছৰৰ মূৰে মূৰে কোনোবা এটা বৰ্ষত কি হয় 366 দিন হয়। যেতিয়া 366 দিন হ'ব তেতিয়া আমি কি কওঁ? সেই বৰ্ষটো লিপ ইয়াৰ, অৰ্থাৎ অধিবৰ্ষ। তেতিয়া আমি কি কৰিম? ফেব্ৰুৱাৰী মাহটো 29 দিন বুলি গণনা কৰিম। আকৌ যিটো বৰ্ষ লিপ ইয়াৰ নহয়, অধিবৰ্ষ নহয়, সেই বৰ্ষটো আমি ফেব্ৰুৱাৰী মাহটো গণনা কৰোঁতে 28 দিন বুলি ধৰিম। অৰ্থাৎ বছৰটোৰ মুঠ দিন যদি 366 ডেইজ হয় তেতিয়া সেই বৰ্ষটো হ'ব কি বৰ্ষ? অধিবৰ্ষ। আৰু ফেব্ৰুৱাৰী মাহটো তেতিয়া ফেব্ৰুৱাৰী মাহ কিমান দিন হ'ব? 29 দিন। অৰ্থাৎ অধিবৰ্ষত ফেব্ৰুৱাৰী মাহ 29 দিন আৰু বছৰটোৰ মুঠ 366 দিন। আৰু যেতিয়া অধিবৰ্ষ নহয় সেই বৰ্ষটোত মুঠ থাকিব 365 দিন আৰু ফেব্ৰুৱাৰী মাহটো আমি তেতিয়া লিখিম কিমান দিন? 28 দিন, অৰ্থাৎ 28 দিন। তোমালোকে নিশ্চয় বুজিছা যে অধিবৰ্ষ মানে যিটো বৰ্ষত মুঠ 366 দিন থাকে আৰু তেতিয়া ফেব্ৰুৱাৰী মাহটো 29 দিন বুলি গণনা কৰা হয় বা ধৰা হয়। আৰু যেতিয়া অধিবৰ্ষ নহয় তেতিয়া বছৰটোত মুঠ দিন থাকে 365 দিন আৰু ফেব্ৰুৱাৰী মাহটোত 28 দিন বুলি গণনা কৰা হয়। তোমালোকে নিশ্চয় এতিয়া ক্লিয়াৰ হৈছা যে ফেব্ৰুৱাৰী মাহ কেতিয়া 29 দিন হয়, কেতিয়া 28 দিন হয়। এই কথাটোৰ লগে লগে আমি আৰু এটা কথা মন দিব লাগিব। এটা কোনটো বৰ্ষ অধিবৰ্ষ আমি কেনেকৈ জানিম?
তাৰ বাবে আমি কি কৰিব লাগিব সেই বছৰটো যিটো বছৰ আমাক খুধে সেই বছৰটো 4 ৰে হৰণ কৰিব লাগিব যদি 4 ৰে হৰণ কৰোতে মিলি যায় তেন্তে আমি সেই বৰ্ষটো কম অধিবৰ্ষ আমি উদাহৰণ হিচাপে এটা লওঁ 2024 চন আৰু এটা বছৰ লৈছো 2000 কিমান 25 এটা 4 ৰে হৰণ কৰা ইয়াকো 4 ৰে হৰণ কৰো আৰু আমি 2025 বৰ্ষটোকো 4 ৰে হৰণ কৰিছো 4 ৰে হৰণ কৰিলে 4 5 কি হ'ব 20 2 নামি আহিলে 12 না যায় দুটা অংক নামি আহিলে আৰু ওপৰত তেতিয়া কি হ'ব এটা শূন্য 4 6 গুণ 24 এটো মিলি গ'ল আমি যদি ইয়াক হৰণ কৰো 4 5 গুণ 20 2 নামি আহিলে 12 না যায় 5 নামি আহিলে এটা শূন্য দিলো 4 6 গুণ কিমান হ'ব 24 আৰু ইয়াত কি থাকিলে 1 বাকি এটা তোমালোকে লক্ষ্য কৰাছোন এই 2024 চনটো 4 ৰে হৰণ কৰোতে কি হ'ল বাকি নাথাকিল অৰ্থাৎ 2024 চনটো লিপ ইয়াৰ অধিবৰ্ষ আনহাতে 2025 চনটো আমি 4 ৰে হৰণ কৰোতে 1 বাকি থাকিলে এটো লিপ ইয়াৰ নহয় এটা তোমালোকে নিশ্চয় ক'ব পাৰিবা 2000 যেটো 24 চন 2024 চনৰ ফেব্ৰুৱাৰী মাহটো হ'ব 29 দিনীয়া আৰু 2025 চনৰ ফেব্ৰুৱাৰী মাহটো হ'ব 28 দিন তোমালোকে এটা কথা লক্ষ্য কৰা এটা 2024 চনৰ পিছত কোনটো বৰ্ষ অধিবৰ্ষ হ'ব আমি কেনেকৈ জানিম 2024 ৰ লগত 4 বছৰ যোগ দি দিম তেতিয়া 24 ৰ লগত যদি আমি 4 বছৰ যোগ দিও তেতিয়া কিমান হ'ব 2028 অৰ্থাৎ 2024 চনৰ পিছত লিপ ইয়াৰ বৰ্ষটো হ'ব 2028 একে ধৰণে 28 ৰ পিছত 2032 চনটো কি হ'ব লিপ ইয়াৰ তোমালোকে নিশ্চয় আজিৰ এই ভিডিওটোৰ যোগেদি অধিবৰ্ষ বা লিপ ইয়াৰ কি বুজিব পাৰিলা এই ধৰণে তোমালোকে মোৰ এই চেনেলটোৰ যোগেদি আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা দৰকাৰী গাণিতিক ৰাশিসমূহৰ বিষয়ে আলোচনা কৰিম আৰু তোমালোকে চেনেলটোৰ দ্বাৰা উপকৃত হ'ব বুলি মই আশা ৰাখিছো তোমালোকে চেনেলটো চাবা অনুশীলন কৰিবা আৰু নিশ্চয় উপকৃত হ'বা ঠিক আছে ধন্যবাদ